আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল জিলা আয়ুক্ত মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছিলোঁ। এয়া মূলতে হ'ল যে তিনিচুকীয়া জিলাৰ হিজুগুৰিস্থিত হিজুগুৰি ৰেলৱে হাইস্কুল, হিজুগুৰি অসমীয়া মধ্য ইংৰাজী বিদ্যালয় আৰু পানীতোলাস্থিত পানীতোলা বেংগলী প্ৰাথমিক বিদ্যালয় যি এই ৰেলৱে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল 15 দিনৰ ভিতৰত এখন জাননী প্ৰেৰণ কৰিছিল যে 15 দিনৰ ভিতৰত বিদ্যালয়খন উচ্ছেদ কৰিব লাগিব। ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ প্ৰতিবাদতে আমি আজি জিলা আয়ুক্ত মহোদয় এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে ৰেলৱে এনেকুৱা হঠকাৰী সিদ্ধান্ত আৰু কেতিয়াও গ্ৰহণ নকৰে আৰু যাতে ছাত্ৰ ছাত্ৰীসকলক যাতে জীৱনক লৈ শিক্ষাক লৈ তেওঁলোকে যাতে হেতালি খেলিব নোৱাৰে। ইয়াৰ কাৰণে আমি জিলা আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি এটা জিলা আয়ুক্ত মহোদয়ে আমাক এটা আস্থা প্ৰদান কৰিছে যে এনেকুৱা কোনো ধৰণৰ যাতে উচ্ছেদ নহয় আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী মৌলিক অধিকাৰ শিক্ষাৰ পৰা যাতে কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ জিলা আয়ুক্ত মহোদয়ে আমাক আস্থা প্ৰদান কৰিছে আৰু এনেকুৱা সিদ্ধান্ত নহয় বুলি আমাক আস্থা প্ৰদান কৰি আমাক আস্থা প্ৰদান কৰিছে। পূৰ্বতে আচলতে ৰেলৱে বিভাগৰ দ্বাৰা এনেধৰণৰ জাননী বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছিল। তাৰপিছত আজি এইবাৰো পুনৰ একেধৰণৰ জাননী প্ৰেৰণ কৰা হৈছে। যদি ৰেলৱে বিভাগলৈ কি জনাব এই মুহূৰ্তত? হয়, ৰেলৱে বিভাগক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰী শিক্ষা মৌলিক অধিকাৰ যাতে খৰ্ব কৰিব নোৱাৰে, সিহঁতৰ শিক্ষা যাতে লৈ সিহঁতে যাতে হেতালি খেলিব নোৱাৰে তাকে আমি ৰেলৱে বিভাগক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কোনো জাননী প্ৰেৰণ কৰিব নোৱাৰে, যাতে নকৰে। ইয়াকে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াকে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ পাছতো যদি ৰেলৱে বিভাগে এনেকুৱা ধৰণৰ স্কুলবিলাকলৈ যদি উচ্ছেদৰ জাননী প্ৰেৰণ কৰে ইয়াৰ পাছত আমি ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ লগত লগ লাগি আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। আপোনালোকে জিলা আয়ুক্ত ওচৰলৈ আহিবলগীয়া হ'লে কিয় হয় চাওক, হিজুগুৰিস্থিত হিজুগুৰি অসমীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু হিজুগুৰি ৰেলৱে হাইস্কুল এই দুয়োখন স্কুল আচলতে হিজুগুৰিস্থিত ৰেলৱে মাটিত আচলতে স্থাপিত হৈছিল। প্ৰায় 50-60 দশকতেই আচলতে এই বিদ্যালয় দুখন স্থাপন কৰা হৈছিল। কিন্তু আজি অতিকৈ দুৰ্ভাগ্যজনক বিষয়, ৰেলৱে বিভাগে এই দুয়োখন চৰকাৰী বিদ্যালয়লৈ জাননী প্ৰেৰণ কৰি 15 দিনৰ ভিতৰত এই বিদ্যালয়সমূহ উচ্ছেদ কৰিবৰ কাৰণে এখনি জাননী প্ৰেৰণ কৰিছিল, যাৰ কাৰণে আজি আমি স্থানীয় ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষৰ লগতে আৰু ছাত্ৰ ছাত্ৰীসকল শংকিত হৈ পৰিছিল। কাৰণ সেই স্কুলখনত এখন বিদ্যালয়ত প্ৰায় 250 গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু অইন এখন বিদ্যালয়ত প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। আচলতে তেনেকুৱা দুখনকৈ বিদ্যালয়ত ইমান সংখ্যক ছাত্ৰ ছাত্ৰী থকা দুখন বিদ্যালয়ত যদি এনেধৰণে ৰেলৱে হঠকাৰী সিদ্ধান্তত তেওঁলোকে যদি উচ্ছেদ কৰাৰ যি চিন্তা চৰ্চা কৰিছে তেওঁক আমি বিৰোধিতা কৰিছিলোঁ আৰু এই বিৰোধিতাৰে আজি আমি জিলা উপায়ুক্ত মহোদয় এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই। ইতিমধ্যে জিলা উপায়ুক্তগৰাকীয়ে আমাক আশ্বাস দিছে আৰু প্ৰতিশ্ৰুতি দিছে কোনো কাৰণতে যাতে এই বিদ্যালয় দুখন উচ্ছেদ কৰিব নোৱাৰে তাৰ ব্যৱস্থা তেখেতে ইতিমধ্যে হাতত ল'ম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু তিনিচুকীয়া হিজুগুৰিস্থিতৰ লগতে পানীতোলা পানীতোলা বেংগলী উচ্চ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনতো আচলতে উচ্ছেদ কৰিবৰ কাৰণে ৰেলৱে বিভাগে জাননী প্ৰেৰণ কৰিছিল আৰু এই বিদ্যালয়খনো স্থগিত ৰাখিবৰ কাৰণে ইতিমধ্যে জিলা উপায়ুক্তই নিৰ্দেশ দিছে আৰু কোনো কাৰণতে যাতে উচ্ছেদ কৰিব নোৱাৰে তাৰ ব্যৱস্থা তেখেতে কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা এটা প্ৰতিনিধি দলে আমি আয়ুক্ত ছাৰক আমি লগ কৰিছোঁ। যিহেতু লগ কৰাৰ কাৰণটো হৈছে তিনিচুকীয়া হিজুগুৰিস্থিত তিনিচুকীয়া হিজুগুৰি ৰেলৱে হাইস্কুল আৰু তিনিচুকীয়া অসমীয়া মধ্য ইংৰাজী বিদ্যালয় তেওঁলোকক জাননী প্ৰেৰণ কৰিছে ৰেলৱে বিভাগে যে 15 দিনৰ ভিতৰত উচ্ছেদ কৰা হ'ব বুলি। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, কাৰণ তাত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ শংকিত হৈছে। ৰেলৱেৰ এনে হতকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে আৰু আমিও ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ যে ছাত্ৰ ছাত্ৰী জীৱনলৈ হেতালি নেখেলিব, অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আজি কিন্তু আমাক DCC মহোদয় ছাৰে আমাক আশ্বাস দিছে যে এই সিদ্ধান্তটো বাতিল কৰাৰ তেখেতে চিন্তা চৰ্চা কৰিব আৰু ৰেলৱে বিভাগৰ লগত আলোচনা কৰিব। ৰেলৱে বাৰে বাৰে কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এনেদৰে জাননী জাৰি কৰি আহিছে। পূৰ্বতো আপোনালোকে এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু ৰেলৱে বিভাগক কি জনাব বিচাৰিব? ৰেলৱে বিভাগক আমি আজি ইয়াৰ পৰাই আমি আপোনাৰ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰোঁ যে শিক্ষাৰ্থীসকলৰ জীৱনক লৈ হেতালি খেলা আমি সহ্য নকৰোঁ। আৰু যিহেতু এইটো 50-60 দশকতে স্থাপন হোৱা বিদ্যালয়, আজি এখন স্কুলত আপোনাৰ প্ৰায় 560 আৰু আনখনত আপোনাৰ 260 ষ্টুডেণ্টে শিক্ষা গ্ৰহণ কৰি আছে। এনেকুৱা ছাত্ৰ ছাত্ৰী লৈ জীৱনক হেতালি যদি খেলিব, স্থানীয় সেই অঞ্চলখন অসমীয়া মাধ্যমৰ স্কুল এখনেই আছে,
সেইটো যদি বন্ধ কৰা ষড়যন্ত্ৰ কৰিছে, ইয়াক কিন্তু আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আমি মনে মনে বহি নাথাকোঁ।